লুট মারো বিজেপি সরকার কাম নাই বিজেপি সরকার কাম নাই মুর্দাবাদ ट्राइबल एमएलए मुर्दाबाद कार्बी आंगलंग एमएलए रिजाइन करो कार्बी आंगलंग एमएलए रिजाइन करो আসাম সরকার নিলে এসেছে স্টুডেন্ট ইউনিটি ল দিয়ে বন্ধ করো ট্রাইবেল মন্ত্রী কাম নাই We want justice. ট্রাইবেল মন্ত্রী হোশিয়ার হিমন্ত বিশ্ব শর্মা হোশিয়ার People shall go long live. People shall go long live. I'm not a different crowd. Jindabad. Inqilab Jindabad. No ছাত্র সন্থা আমিছো আৰু ডিমাচা ষ্টুডেণ্ট ইউনিয়ন ষ্টুডেণ্টছ ইউনিয়ন আৰু কেএছৱাইচি আমি পাঁচটা সংগঠন মিলি কিনে আমি আজি মাছ ৰেলীটো হৈছিলে ফুলনিত আৰু ইয়াত লাংহিনলৈকে কিহৰ কাৰণে হৈছে যেন এতিয়া আমাৰ অসম চৰকাৰে যিটো ৬টা জনগোষ্ঠীকৰণ মানে ST জনজাতিকৰণ কৰাব বুলি এইটো বিচাৰিছে এইটো কাৰণে আমি টোটেল এইটো বিৰোধিতা কৰিছে অপোজ কৰিছোঁ যে আমি যিমানখিনি এক্সিষ্টেণ্ট ট্ৰাইবেল আছে এইটো আমি কোনো পইণ্টে সিহঁতক মানে ST দিয়াটো আমি নামানো আমি এটা ক'বলৈ বিচাৰিছোঁ যে আমি কোনোবা ইয়াত ৬টা জনগোষ্ঠীয় আমি বেয়া পোৱা এইবিলাক নাই আমি আগৰ পৰা আমাৰ ভাই নিচিনা ভনী নিচিনা আমি কথা পাতি থাকোঁ আমাৰ এইবিলাক একো বেলেগ একো আমি ইণ্টেনশ্যন নাই কিন্তু অসম চৰকাৰে যি কৰিছে যে আমাৰ ট্ৰাইবেলৰ কাৰণে এইটো খিলঞ্জীয়া ট্ৰাইবেলসকলক এটা মৰাবলৈ কাৰণে সিহঁতে এটা প্লেনিং কৰিছে কাৰণ কি হ'ল আমাৰ এতিয়া যিমানখিনি ইয়াত পপুলেশ্যন আছে সিহঁতে তিনগুণী সিহঁতে আছে আমাৰ পৰা সিহঁতে 2 কোটিমান আছে আমাৰতো ইয়াত প্ৰায় 40 লাখ মানে আছে তেনেহ'লে আমাৰ কম্পিটিটিভ এক্সাম হওক বা জব হওক আমাৰ যিমানখিনি ষ্টেট লেভেল নেশ্যনেল লেভেল এইটো আমি যিমানখিনি থাকাবোৰৰ এইটো আমি কোনো এনজয় কৰিব নাপাব আমি এইবিলাক কম্পিটিটিভ একো নোৱাৰিব কাৰণ কি নোৱাৰিব যে সিহঁতে বেছি পপুলেশ্যন হৈ গ'ল এইকাৰণে এইটো কাৰণে আমি সিহঁতক বিৰোধিতা কৰিছোঁ আমি অসম চৰকাৰক ক'বলৈ বিচাৰিছোঁ যে সিহঁতে কিবা ST নিদিয়াকৈ কিবা এটা সিহঁতৰ পৰা আলোচনা কৰক কাৰণ আমাৰ এইটো সিহঁতক ST দিয়া ক'লেতো আমিতো এইটো গোটেই আমাৰ এটা এইটোতো জাষ্ট আজিতো আমি ডেমনষ্ট্ৰেশ্যন ট্ৰেইলাৰে দেখাইছে যদি সিহঁতে যদি এনেকুৱা কৰি থাকে আমাৰ দাবী যদি পূৰণ নকৰে তে আমি আনকেইটা দিনত আমি হাজাৰ লোক আহি কিনি আমি ইয়াত কাউন্সিল ডিপু আমাৰ কাউন্সিল হওক আমাৰ দিছপুৰ হওক দিল্লীলৈকে আমি এইটো প্ৰতিবাদটো চলিম অকল আমি এতিয়া ইতিমধ্যে আমি কথা পাতিব পাইছোঁ যে CCTVৰ পৰা যে সেইদিনা কিবা আমাৰ মিনিষ্টাৰহঁতৰ কেবিনেটৰ পৰা কথা পাতিছে কি 25 দিনমান সিহঁতে টাইম লৈছে যে 25 দিনৰ পিছত আকৌ আলোচনা কৰিম বুলি কৈছে সেই 25 দিনৰ পাছত যদি আমাৰ আলোচনা যদি আমাৰ কাৰণে যদি বেয়া দেখে তেনেহ'লে এইটো আমাৰ প্ৰতিবাদটো বহুত বেয়াকৈ প্ৰতিবাদটো হ'ব পুনৰ প্ৰতিবাদ হ'ব আন্দোলনটো কৰিব এইটো গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিম অকল ইয়াত নহয় আমি কিবা কি যিমানখিনি ST আছে আমি অল ইণ্ডিয়া STখিনি মিলি আমি জইনলি আমি এনেকুৱা প্ৰতিবাদটো কৰি থাকিম 25 তাৰিখলৈকে আমি চাইছোঁ কি সিহঁতে সিদ্ধান্ত ল'ব কেনেকুৱা সিহঁতে কৰিব সেইটো মতে এতিয়া আমি চাইছোঁ পজিটিভ ৰিজাল্ট নাপায় পজিটিভ পাই আমি একদম এইটো বহুত ডাঙৰকৈ বেয়াকৈ এইটো প্ৰতিবাদটো হ'ব JMG যিমানখিনি সেইদিনা আমাৰ বড়োলেণ্ডটো দেখা পাইছোঁ সিহঁতে ছেক্ৰেটেৰিয়েট এডমিনিষ্ট্ৰেটিভ তাত সোমাই কিনি বহুতখিনি দেখা পাইছে কাৰণ আমাৰ ইয়াত কাৰ্বি আংলং বা ইয়াত যিমানখিনি এতিয়া খিলঞ্জীয়া আমি কাৰ্বি আংলঙৰ ববুগৰ কেইটা আছে সিহঁতৰ পৰা আমি মিলি কিনে আমি এইটো বহুত ডাঙৰকৈ বেয়াকৈ এইটো পৰিস্থিতিৰ পাছত বেয়া হৈ যাব পাৰে আৰু সেই সময়ত যদি কিবা ইনচিডেণ্ট কিবা বেয়া যদি হয় এইটো টোটেলি মানে এইটো চৰকাৰে এইটো দায় ল'ব লাগিব ঠিক আছে ওকে থ্যাংক ইউ নহ'ব জনগোষ্ঠীক ST দিয়া নহ'ব জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক ট্ৰাইবেল ইউনিটি লং লিভ জনগোষ্ঠীক ST দিয়া আমি নামানো জনগোষ্ঠীক ST দিয়া আমি নামানো খিলঞ্জীয়া ট্ৰাইবেলৰ ওপৰত অত্যাচাৰ কৰা বন্ধ
বন্ধ করো, বন্ধ করো। খিলঞ্জিয়া ট্রাইবেল উপর অত্যাচার করা বন্ধ করো, বন্ধ করো, বন্ধ করো। আসাম সরকার হুঁশিয়ার, হুঁশিয়ার। পূরণ করো, পূরণ করো। আমার দাবি পূরণ করো, পূরণ করো, পূরণ করো। এই সংগ্রাম চলিছে, চলিছে, চলিব। এই জুই চলিছে, চলিছে, চলিব। আমাক ন্যায় লাগিব, লাগিব, লাগিব। আমাক ন্যায় লাগিব। আমাৰ এই বিজেপি চৰকাৰে এতিয়া যি পদক্ষেপ ট্ৰাইবেল পলিটিচিয়ানছ আছে তেওঁলোকে কি কৰি আছে, তেওঁলোকে কি কৰি আছে? আমাৰ